কথা প্ৰসংগলৈ উভতিব বিচাৰিছো যি প্ৰসংগত থকা হৈছিল ব্ৰহ্মাদেৱক শ্ৰীনাৰায়ণে যেতিয়া মহাশূন্যৰ পৰা সেই তপৰ বাণী কৈছিল কাৰণ কথাখিনিত যথেষ্ট বিষয়বিলাক আচলতে বহল সেইকাৰণে বিভিন্ন প্ৰসংগত ক'বলৈ যাওঁতে অকণমান জোখতকৈ বেছি দীঘলীয়া হৈছে আৰু যাই হওক যেতিয়া ব্ৰহ্মাদেৱে অবিদ্যা প্ৰকট কৰাৰ পাছত চিন্তিত হৈ থাকোঁতেই তপ বাণীৰ জৰিয়তে তেওঁৰ নিৰ্দেশনা পাইছিল তপ কৰাৰ বাবে নহয়নে আৰু তপৰ জৰিয়তে তেওঁ কাক চিন্তা কৰিছিল নাৰায়ণক সেইখিনিতে এটা কথা দেখুওৱা হৈছে যে ভগৱন্তক প্ৰাপ্তিৰ বাবে পোন প্ৰথম প্ৰয়োজনীয় বিষয়টো হৈছে তপ তেতিয়াহ'লে যে আমাৰ আলোচনাবিলাকত কৈ থকা হয় কলিত নাহি তপ জপ যজ্ঞ যন্ত্ৰ এতিয়া তপৰ কথা কিয় কোৱা হৈছে কাৰণ তপ বুলি ক'লে গছৰ তলত বহি ধ্যান কৰি থকাটোকে নুবুজায় সেইটো এটা তপ নহয়নে আৰু সংসাৰখনতো তিনি প্ৰকাৰ তাপ আছেই আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক তাপ জীৱ যিয়েই নহওক কিয় তেওঁ সৎকৰ্ম অভিলাষীয়ে হওক বা অসৎকৰ্ম অভিলাষীয়ে নহওক কিয় প্ৰত্যেক জীৱ এই তিনিটা তাপৰ ভিতৰত কোনোবা এটা তাপত তাপিত হ'বই লাগিব অন্ততঃ শৰীৰটো থকালৈকে শৰীৰজনিত যিখিনি বেমাৰ আজাৰ এইবিলাক হৈছে ইয়াক সাধাৰণতে কোৱা হয় আধি ভৌতিক তাপ অৰ্থাৎ ভৌতিক শৰীৰজনিত যিবিলাক দুখ কষ্ট আধি দৈবিক তাপ যেতিয়া আমাৰ জীৱনত কোনো এটা ঘটনা আমি নভবা নিচিন্তাকৈ ঘটে ন তেতিয়া আমি কওঁ বোলে দৈৱ দুখত এনেকুৱা ঘটিছে যিটো কথা আমি যুক্তি তৰ্কৰে বিচাৰ কৰিব নোৱাৰো তেনেবিলাক দুখ কষ্ট সাধাৰণতে আধি দৈবিক কোৱা হৈছে আৰু আধ্যাত্মিক তাপ ভক্তজনো আধ্যাত্মিক তাপত তাপিত হ'ব লগা হয় ভক্ত উদ্ধৱ ভগৱন্তৰ ইমান এজন ঐকান্তিক ভক্ত কিন্তু তেওঁৰ জীৱনতো তাপ আছিল কাৰণ ভক্তজনে ভগৱন্তক যেতিয়া নাপায় নোপোৱালৈকে যিটো মনোকষ্ট আধ্যাত্মিক কষ্ট অনুভৱ কৰে যে ভগৱানক মই নাই পোৱা এইটো এক প্ৰকাৰৰ তাপ ইয়াক কোৱা হৈছে সহজ ৰূপত আধ্যাত্মিক তাপ অৰ্থাৎ কোনোবা ভক্ত হওক বা অভক্ত হওক কিবা এটা নহয় কিবা এটা তাপত সংসাৰত থকালৈকে অন্ততঃ তেওঁ জড়িত হৈ থাকিবই লাগিব এইটো সংসাৰৰ প্ৰকৃতি সংসাৰ মানে হৈছে অনবৰত ঘূৰি ফুৰা এতিয়া সকামতেই হওক নিকামতেই হওক আমিতো ঘূৰিয়ে ফুৰিছো ন ভালতেই হওক বেয়াতেই হওক আমি নিৰন্তৰ ঘূৰি ফুৰিছো কেৱল মনুষ্যই নহয় ব্ৰহ্মলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা আৰম্ভ কৰি পাতালত থকা নাগগণলৈকে সমস্ত জীৱন নিৰন্তৰ ঘূৰি আছে কিবা এটা উদ্দেশ্য পূৰ্তিৰ বাবে এতিয়া সেই তপ কৰিবলৈ যাওঁতে সংসাৰত তাপিত হ'ব লাগিব ভক্তি এই কাৰণে কৰা নাযায় যে ভক্তি কৰিলে বোলে ধৰ্মৰ সৈতে অকণমান জড়িত হৈ থাকিলে মানুহৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈৱ দুখ ইত্যাদি নষ্ট হৈ যায় আঁতৰি যায় ভক্তি সেইকাৰণে কৰিব নালাগে যে আমাৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈৱ দুখবিলাক আঁতৰি যাব অৱশ্যে প্ৰাথমিক স্তৰৰ ভক্তজনৰ বাবে তেনেধৰণৰ চিন্তাই আহে আমি ঈশ্বৰৰ ওচৰলৈ কিয় যাওঁ যাতে আমাৰ জীৱনত যদি কিবা কষ্ট পাব লগা আছে সেই কষ্টখিনি যাতে নাশ হৈ যায় সাধাৰণ ভক্তজনে সেইটো ভাৱ লৈ যায় কিন্তু সদায় যে সেইটো ভাৱ থাকিব জৰুৰী নহয় আৰু চাবলৈ গ'লে ভক্তি কৰিলে এইবিলাক নষ্টও নহয় বেছিকৈ আহেহে কাৰণ ভগৱান কৃষ্ণই নিজেই কৈছে যি মুত কৰে আশ তাৰ মই কৰোঁ সৰ্বনাশ এইটো আকৌ কি কথা যি বোলে মোৰলৈ বেছিকৈ আশা কৰে তাৰ মই সৰ্বনাশে কৰোঁ কিন্তু তাতো ঋণাত্মক ভাবিলে নহ'ব ভগৱন্ত কৃষ্ণই যিজনৰ প্ৰত্যক্ষ কৃপা কৰে তেওঁ অন্য কাৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ নিদিয়ে সৰ্বশান্ত কৰি পেলাই মহাৰাজ অম্বৰীশৰ মহাৰাজ হৰিচন্দৰ যিটো স্থিতি যে প্ৰভু মোৰ খাবলৈও নাই তুমি খাবলৈ দিলেহে দিয়া মোৰ থাকিবলৈ নাই তুমি ৰাখিলেহে ৰখা মোৰ পিন্ধিবলৈ নাই তুমি পিন্ধিবলৈ বস্ত্ৰ দিলেহে দিয়া সংসাৰৰ কাৰো ওপৰত তেওঁ নিৰ্ভৰশীল একমাত্ৰ ঈশ্বৰৰ ওপৰত সেইটো হৈছে ঐকান্তিক স্থিতি সেই ঐকান্তিক স্থিতিটো ইমান সহজে পোৱা সম্ভৱ নহয় চাৰিও প্ৰকাৰৰ পৰা একমাত্ৰ ভগৱন্তৰ প্ৰতি যেতিয়া জীৱনটো সমৰ্পিত হয় সেইটো কোৱা হৈছে পূৰ্ণ অনন্য শৰণৰ স্থিতি তাত অন্য একো আশা কৰা নাযায় সেইটো স্থিতি সাধাৰণতে পোনপ্ৰথমতে পোৱা নাযায় প্ৰথম বিশ্বাস তাৰপিছত দৃঢ় বিশ্বাস তাৰ পাছতহে সুদৃঢ় বিশ্বাস আমি যদিও সুদৃঢ় বিশ্বাসৰ কথা কওঁ আমাৰ বাক্যতহে আছে
আচৰণত নাই। চকু মুদি মই দুখোজ পিছলৈ যাব পাৰিম নে নোৱাৰিম, সেইটোত কিন্তু মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস নাই যে পৰিলে মোক ঈশ্বৰে ধৰিব, নহয়নে? আমাৰ বিশ্বাসটো থুনুকা, ভক্তিয়ে সেই বিশ্বাসটো দৃঢ় কৰে। আৰু ইমান চেষ্টা কৰাৰ পাছতো ইমান ঈশ্বৰৰ সত্যত বোলে ধ্যান কৰিলেই পোৱা যায়, ত্ৰেতাত যজ্ঞ দাপৰত বুজা, কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা, নহয়নে? কলিযুগৰ যুগধৰ্ম নাম সেয়া সকলোৱে জানে। কেৱল কলিতেই নহয়, 4 যুগৰ মাজেৰে ভগৱন্তৰ নামেই শ্ৰেষ্ঠ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কলিত ধ্যান নাই, যজ্ঞ নাই, পূজা নাই। ধ্যান নোহোৱাকৈ, যজ্ঞ নকৰাকৈ, পূজা নকৰাকৈ নাম খাৰো সম্ভৱ নহয়। কিন্তু সমস্যা কোনখিনিত হ'ল, গছৰ তলত বহি থকাটোকে ধ্যান বুলি ভাবি লোৱা গ'ল, হোমৰ জুইত আহুতি দিয়াটোকে যজ্ঞ বুলি ভাবি লোৱা গ'ল, গন্ধ পুষ্পৰে অৰ্চন কৰাকে পূজা বুলি ভাবি লোৱা হ'ল। সেইবাবে মানুহৰ মাজত এইখিনি বিষয় লৈ আজিও সমস্যা আছে, যে এফালে কৈছে কলিত নামেই শ্ৰেষ্ঠ, আনফালে আকৌ তপ জপ যজ্ঞও চলি আছে। কোনটো কৰিম, কোনটো ধৰিম, কোনটো এৰিম? আৰু চাবচোন, এইকেইটাকে ভাগৱতৰ ট্ৰেণ্ড বুলি কয় আজিকালি, হয়নে? বিষয় একো নাই, এই হোম তপ জপ যজ্ঞ কৰিব লাগে নালাগে, দেৱী দেৱতা, নহয়নে, মানিব লাগে নালাগে, এইকেইটা বিষয়তে চলি আছে। আৰু এইটো ধাৰতে চলি থাকিলে আৰু বেছি দিন নাই ভাগৱতৰ প্ৰতি মানুহৰ অনীহা জাগিব, বুলিব কি কৈছিল আৰু ক'ত লাগি আছে মানুহবিলাক, নহয়নে? নজনা মানুহসকলে সমস্যা সৃষ্টি কৰা নাই, জনাসকলেহে সমস্যা সৃষ্টি কৰি আছে, হয়নে? আমাৰ নিচিনা মানুহবিলাক। সেইকাৰণে বৰ বেছিকে বুজিবই নালাগে, বুজি থকা হ'লে ভগৱানক নাপায়, অকণমান সৰলতাৰে ল'ব লাগে। কিমান বুজিব, বুজি বুজি শেষ কৰিব নোৱাৰো নহয়। কিয় কোৱা হৈছে, ত্ৰেতা ধ্যান যজ্ঞ পূজা নকৰাকৈ নাম খাৰো সম্ভৱ নহয়। কেনেকে সম্ভৱ হ'ব? ধ্যান মানে কিনো? একাগ্ৰতা, হয়নে নহয়? নামখাৰ গাবলৈ যাওঁতে একাগ্ৰতা লাগে নে নালাগে? হ'ল বুলিয়েতো আমি গাই নিদিওঁ, মানস ৰূপত চিন্তা কৰা হয় ন। মানক চিন্তা কৰি যে সপ্ত বৈকুণ্ঠৰ পথ, মুখেৰেহে কৈছো, সপ্ত বৈকুণ্ঠৰ পথখনলৈ চোৱাৰ লগে লগে কাক কেনেদৰে চিন্তা কৰিম, নহয়নে? নামখাৰ গাবলৈ যাওঁতে কাক কেনেদৰে বহাম, এইটো কি ধ্যানহে? বিনা ধ্যানত জানো নামখাৰ গোৱা পৰা যায়? গতিকে ধ্যান লাগিব, একাগ্ৰতা লাগিব। ছাত্ৰজনে পঢ়িবলৈ যাওঁতে যদি ধ্যান নালাগে বুলি কয়, হ'ব জানো? নহয়, প্ৰথম ধ্যানেৰেই আৰম্ভ হয়। সেইকাৰণে কীৰ্তনতো আপোনালোকৰ যি ভাগ আলোচনী প্ৰকাশ পাইছে এই অনুষ্ঠানটোৰ লগত সংগতি দেখি নৈমিষ বুলি, তাতো দক্ষিণ পাটৰ প্ৰভু ঈশ্বৰে আৰম্ভণিতে এটা লেখা লিখিছে কীৰ্তনৰ ধ্যান বৰ্ণনৰ কথা। তাতো কি আছে? ধ্যান, ধাৰণা, চিন্তন, নহয়নে? বিনা চিন্তনত, বিনা ধাৰণাত ঈশ্বৰ ভক্তি সম্ভৱ নহয়। যজ্ঞ, সন্তান জন্ম দিয়াটো এক যজ্ঞ কৰ্ম, অন্নমুঠি পাক কৰাটো এটা যজ্ঞ কৰ্ম, মুখত যেতিয়া আমি কিবা এটা বস্তু খাই পেটত পৰেগৈ সেই পাকটো এটা যজ্ঞ কৰ্ম। যজ্ঞ বুলি ক'লে ঘৃতাহুতি দিয়াটোৱেই নহয় নহয়। যজ্ঞ মানে হৈছে কি? কৰ্মৰ ব্যৱস্থা। বিনা কৰ্মৰ ব্যৱস্থাত কোনে একো কৰিব নোৱাৰে। ভগৱানক প্ৰাপ্তিৰ মাৰ্গ দুটাই আছে, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। কৰ্ম মাৰ্গৰ কথাটো বেদত কৈছে। কৰ্ম বুলি পৃথককে এটা মাৰ্গ নাই, কৰ্ম জ্ঞানতো আছে, ভক্তিটো আছে। খালি জ্ঞানত কি কোৱা যায় যে প্ৰথমতে মই জানিম, জনাৰ পাছতহে মই মানিম। এইটো জ্ঞানৰ কথা। প্ৰথমতে মই জানিব লাগিব, তাৰপিছতে মই মানি ল'ম, নজনাকে কিয় মানিম? এইটো জ্ঞান।